নমস্কাৰ খেতিয়ক বন্ধুসকল, পুনৰাই আন এটা ভিডিঅ'লৈ আহিছোঁ। আজি এয়া দেখুৱাবলৈ বিচাৰিছোঁ। আজি মই ইয়াত কবিৰ বীজ পুলি ইয়াত সিঁচিছিলোঁ। তাত কিছুমান জ্বলন মৰি যোৱা ৰোগ লাগিব ধৰিছে। এয়া চাওক, গজালি মেলি উঠাৰ পিছত কিছুমান পুলি এনেকৈ এইখিনি চাওক কমি গৈছে, মৰি গৈছে। গজালি মেলি উঠাৰ পিছতে কিছুমান মৰিব ধৰিছে। এয়া চাওক, আৰু এইটো ৰোগ নিৰাময়ৰ কাৰণে মই এটা ফাংগিচাইড ঔষধ আনিছোঁ, যিটো পাৰ লিটাৰ হিচাপত 2 মিলিগ্ৰাম মিক্স কৰি দিব লাগে। তাত বিভিন্ন কোম্পানীৰ আছে, তাত মই আনিছোঁ আজি। আপোনালোকেও এনেকৈ দিব পাৰে যদি কাৰোবাৰ একে চেম সমস্যা হৈছে, যিটো ইণ্ডোফিল কোম্পানীৰ স্প্ৰিণ্ট বুলি কয়। এয়া চাওক, ফাংগিচাইড আৰু বষ্ট পাব আপোনালোকৰ। আৰু ইপিনে আছে আপোনাৰ বেলেগ বেলেগ কোম্পানীৰ এলাইট আছে, চাপ আছে ফাংগিচাইড। মই আনিছোঁ এইটো স্প্ৰিণ্ট ইণ্ডোফিল কোম্পানীৰ। এইটো চাওক, এইটো আপোনালোকৰ ওচৰে পাঁজৰে যিটো সুবিধাজনক হয় সেইটো ব্যৱহাৰ কৰিব পাৰে। তেতিয়া জ্বৰ গলন বা মৰি যোৱা গজালি মেলাৰ পিছতে কিছুদিন পিছত যিবিলাক মৰি যায় সেইবিলাক ৰোগ নহ'ব। মই ইয়াত আৰু কিছুমান বিভিন্ন সমস্যা থাকে। পানী বেছি হ'লে বা ৰ'দ নাপালে, বতৰ বেয়া থাকিলেও এই ৰোগবিলাক দেখা দিয়ে। সেইকাৰণে আপোনালোকেও এইটো ফাংগিচাইড হিচাপে ইউজ কৰিব পাৰে। মই আজি এইটো এনেকৈ জাষ্ট বটলত মিক্স কৰি লৈছোঁ। এয়া এনেকৈ ইয়াত 2 মিলিগ্ৰাম, মই 1 লিটাৰ মিক্স কৰি লৈছোঁ। এনেকুৱা চিম্পুল বিধিত যিহেতু পুলিহে তাত বেছি নালাগেও, কম পৰিমাণৰ ৰেকৰ্ড এনেকৈ স্প্ৰে কৰিম। এইটো মই ইয়াত মিক্স কৰি লৈছোঁ বটলত এনেকৈ। এইটো এতিয়া মই ইয়াত স্প্ৰে কৰিম। চ' ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ খেতিয়ক বন্ধুসকল। আৰু নেক্সট এনেকুৱা অন্যান্য খেতি সম্বন্ধিত ভিডিঅ' পাবৰ কাৰণে মোৰ ভিডিঅ'ৰ লগত যদিহে বিচাৰে জড়িত থাকিব পাৰে, বা কোনোবা খেতিয়ক বন্ধুক আপোনালোকে এইটো শ্বেয়াৰ কৰিব পাৰে, কেনেকৈ ইয়াক নিৰাময় কৰিব পাৰি। হয়তো আমাৰ অসমৰ চাৰিওপিনে এনেকুৱা খেতি বাতিত জড়িতবিলাকৰ চেম সমস্যা কাৰোবাৰ নিশ্চয় হৈছে। সিহঁতে কেনেকুৱা ব্যৱস্থা লৈছে বা যোনে লোৱা নাই এনেকুৱা ল'ব পাৰে, কমেণ্টত জনাব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।